এক ঐতিহ্য, এক পৰম্পৰা। বাক্সাৰ থমনাত ৰাজহুৱা উৰুকা। ৯০ দশক ধৰি আজিৰ দিনটোতে ৰাইজে একেলগে গ্ৰহণ কৰে এমুঠি অন্ন। আজি উৰুকা। পুৱাৰে পৰা ভৰি পৰিছে ৰাজ্যৰ বজাৰ। নিশা হাঁহে মাহে এসাঁজ খাব সকলোৱে। বাক্সাৰ থমনাত দেখা গ'ল ব্যতিক্ৰমী পদক্ষেপ। বৃহত্তৰ থমনা গাঁৱৰ ৰাইজে দিনতে একেলগে পালন কৰিলে উৰুকা। ১৯৩৩ চনৰ পৰাই গাঁওখনৰ ৰাইজে একেলগে উৰুকা দিনা এসাঁজ খাবলৈ একগোট হয়। ইফালে কাইলৈ পুৱা মেজিৰ ওম ল'ব গাঁওবাসীয়ে। পুৰুষ মহিলা উভয়ৰ মাজত দেখা গ'ল এক আনন্দৰ মুহূৰ্ত। শুভেচ্ছা জনাইছোঁ। আজি আচলতে মাঘ বিহু উৰুকা আৰু উৰুকাৰ দিনা অতি পূৰ্বৰে পৰা আমাৰ ইয়াত এটা পৰম্পৰাগতভাৱে আমি ভোজ ভাতৰ আয়োজন কৰা হয় আৰু উৰুকা উপলক্ষে এসাঁজ মাছে মঙে উদৰ পৰাই সকলোৱে মিলিজুলি একতাৰে এসাঁজ ভাত খোৱা হয়। কিন্তু দুখৰ বিষয় এইবাৰ আমাৰ খানাটো ব্যতিক্ৰম ৰূপত পালন কৰিবলগীয়া হ'ল। যিহেতু আজি পূৰ্ণিমা হেতুকে এইবাৰ আমি মাছ মঙৰ পৰা আঁতৰি থাকি নিৰামিষ খানাটো আয়োজন কৰি সকলোৱে আমি নিৰামিষ খানা উপভোগ কৰিছোঁ আৰু নিৰামিষ হ'লেও আমাৰ খানা খুব ভাল লাগিছে। এই খানা খোৱা ব্যৱস্থাটো থমনা গাঁও উন্নয়ন সমিতিৰ আজিৰ নহয়, অতি পূৰ্বৰে পৰা এটা চলি অহা পৰম্পৰা। আমাৰ আটা পিতা দিনৰ পৰা এই পৰম্পৰা চলি আছিল। ই অকল খানা খোৱা নহয়, ই এটা একতা সমন্বয় ভাতৃত্ববোধ ধৰি ৰখাৰ ব্যৱস্থা। খানা খোৱা ব্যৱস্থাটো আমাৰ থমনা গাঁও উন্নয়ন সমিতিৰ। আৰু আমি আশা কৰিছোঁ আমি এতিয়া যেনেধৰণে আজি নিৰামিষ খানা খায়ো ভোগালী বিহু পালন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে আমি এনেধৰণে আমাৰ এই পৰম্পৰাটো জীয়াই ৰখাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মক এই ব্যৱস্থাটো ৰখাৰ এটা প্ৰয়াস কৰিছোঁ। মোটামুটি ১৯৩৩ চনৰ পৰা এই পৰম্পৰাটো ইয়াত ৰখা হৈছে। ভালেখিনি বছৰে হ'ল, ঠিক তেনেদৰে চলি আছে আৰু আমি আশা কৰিছোঁ পিছতো আমাৰ এই ব্যৱস্থাটো চলি থাকিব। প্ৰতি বছৰে আমাৰ এই অনুষ্ঠানটো সমূহীয়াভাৱে পুৰুষ মহিলা আৰু ল'ৰা ছোৱালী সকলোৱে উপস্থিত হৈ একেলগে আমি এসাঁজ ভাত অংশগ্ৰহণ কৰোঁ আৰু উপভোগ কৰোঁ আনন্দ মনেৰে। এয়া হৈছে আমাৰ ভোগালী বিহুৰ আনন্দ, ভোগৰ আনন্দ। অসমবাসী ৰাজ্যলৈ ভোগালী বিহুৰ চেগতে সকলো অসমবাসী ৰাজ্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ এই ভোগালী বিহুৰ আনন্দৰ যেনেদৰে আমি আনন্দ মনেৰে খানা প্ৰীতি ভোজন কাজি গ্ৰহণ কৰি আমাৰ উপভোগ কৰিছোঁ, ঠিক আশা কৰিছোঁ ভৱিষ্যতে আহি থকা দিনবোৰ আমাৰ অসমবাসী সকলো অসমীয়া ৰাজ্যৰে যাতে দিনবোৰ ভালে কুশলে যায় আৰু বিহু যিটো প্ৰচেষ্টা ধৰি ৰখাৰ এই প্ৰচেষ্টাটো যাতে সকলোৱে অব্যাহতি ৰাখে তাৰ কাৰণে আমি অসমবাসী ৰাইজৰ ওচৰত সকলোৰে ওচৰত ধন্যবাদ জনাইছোঁ। সমূহীয়াভাৱে কৰা হৈছে এইবাৰ। মেজিটো অহাকালি ৰাতিপুৱা ৮মান বজাত আমি সকলোৱে মিলিজুলি লগ হৈ এই মেজিটো জ্বলাই দিয়া হ'ব। আমাৰ গাঁও উন্নয়ন সমিতিৰ যিটো গোঁসাইঘৰ আছে, গোঁসাইঘৰৰ যিটো আমাৰ পুৰোহিতে পানী ছটিয়াই চাউল তিল ছটিয়াই সুন্দৰভাৱে তাক জ্বলাই দিব। তাৰপিছত আমি সকলোৱে একেলগ হৈ উপভোগ কৰিম মেজিৰ জুই। মুছলপুৰৰ পৰা জিন্টুমণি দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।